নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম, যি তথ্যখিনি অৰুণোদয়ত আবেদন কৰিবলগীয়া নতুন হিতাধিকাৰী লগতে ইতিমধ্যে অৰুণোদয় আঁচনিত ইনক্লুড হৈ থকা হিতাধিকাৰীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। তো বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাম আপোনাৰ বাবে এটা প্ৰশ্ন, অৰুণোদয়ৰ কিমানটা কিস্তি আপুনি পোৱা নাই। যদি আপুনি এই তথ্যখিনি মোক জনাব পাৰে যে আপুনি কিমানটা কিস্তি অৰুণোদয় আঁচনিৰ পোৱা নাই, তো পৰৱৰ্তী পদক্ষেপ আপুনি কি ল'লে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব, আপোনাক সুন্দৰকৈ মই বুজাই দিবলৈ যত্ন কৰিম। তো ভিডিঅ'টোৰ আৰম্ভণিতে আপোনাক জনাইছোঁ এটি প্ৰশ্ন আপোনালৈ যে আপুনি অৰুণোদয়ৰ নামত কিমানটা কিস্তি এতিয়ালৈকে পোৱা নাই। এই তথ্যখিনি আপুনি জনালে পৰৱৰ্তী আপোনাক দিহা পৰামৰ্শ দিবলৈ মই সাজু আছোঁ। মই আপোনাক জনাব চেষ্টা কৰিম যে আপুনি কিয় এই ধনখিনি পোৱা নাই বা কেনেকৈ পাব বা পাব নে নেপাব। যদি নাপাব ইয়াৰ কি প্ৰতিকাৰ কৰিব পাৰিব, যদি প্ৰতিকাৰ কৰিব নোৱাৰে তো আপোনাৰ পৰৱৰ্তী কি ষ্টেপলৈ আপুনি আগবাঢ়িলে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পাব। সম্পূৰ্ণ তথ্য আপোনাক বুজাই দিম। নতুন আবেদন আৰু পুৰণা হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহিছে, তথ্যখিনি আপোনালোকক জনাম। তো বন্ধুসকল, যদি আপুনি প্ৰথমতে আপোনাক সোধা হৈছিল যে আপুনি অৰুণোদয় আঁচনি কিমানটা কিস্তি পোৱা নাই, ইয়াৰ উত্তৰত আপোনাক জনাইছোঁ যে আপুনি যদি মোক জনায় যে মই বহুকেইটা কিস্তি একেৰাহে অৰুণোদয় আঁচনিৰ পোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব। তো বন্ধুসকল, আহক অৰুণোদয় আঁচনিৰ যি এনেকুৱা এটা আঁচনি যি আঁচনিত আপোনাক সুধি আপোনাক ইনক্লুড কৰা হয়। আপুনি আবেদন কৰিলে আপোনাৰ আবেদন প্ৰপত্ৰটো একচেপ্ট কৰা হয়, আপোনাক লিষ্টত নামটো উঠোৱা হয় আৰু আপোনাক অৰুণোদয় আঁচনিৰ ধনখিনি প্ৰভাইড কৰি থকা হয়। তো অৰুণোদয় আঁচনিটো এনেকুৱা নহয় যে প্ৰত্যেকজন হিতাধিকাৰীয়ে বাধ্যবাধকতাৰে ধনখিনি লাভ কৰিব লাগিব, কিয়নো এয়া পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক জনাইছোঁ। তো অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'ব পাৰে, হোৱাৰ পিছতো আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি 2-এটা কিস্তি পোৱাৰ পিছত আৰু লাভ নকৰিব পাৰে বা একেৰাহে 4-5 কিস্তিৰ পৰা আপুনি বঞ্চিত হৈ যাব পাৰে। মাজে সময়তে আপোনাৰ অৰুণোদয় আঁচনিৰ 4-5টা কিস্তিলৈ বন্ধ হৈ গ'ল, আপুনি 4-5টা কিস্তি লাভ কৰিলে আৰু পোৱা নাই। তো এনেকুৱা হ'ব পাৰে বা কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে চলিত মাহত অৰুণোদয় আঁচনিৰ ধনখিনি সোমোৱা নাই। যদি সোমোৱা নাই এইটো এটা টেনশ্যনৰ বিষয় হয়, কিয়নো পৰৱৰ্তী মাহতো যদি নোসোমায় বা পিছৰ মাহতো যদি নোসোমায় তেতিয়াহ'লে আপুনি কিন্তু ডাঙৰ এটা প্ৰব্লেমৰ মুখামুখি হ'বলগীয়া হয়। তো এয়া অৰুণোদয় আঁচনিৰ পূৰ্বৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বেছত মই আপোনালোকক জনাইছোঁ। তো অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হৈছে ঠিকেই আছে, কিন্তু অৰুণোদয় আঁচনিত আপোনাক যদি অৰুণোদয় আঁচনিৰ পৰা বাদ দিয়া হয়, আপোনাক ইয়াৰ কৈফত চৰকাৰে নিদিয়ে। বা কি কাৰণত আপোনাক অৰুণোদয় আঁচনিৰ পৰা বাদ দিয়া হৈছে, আপুনি কি অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, এই সম্পৰ্কে কোনো ধৰণৰ ন'টিফিকেশ্যন আপোনাৰ মেছেজ বা মেইলৰ জৰিয়তে বা আপোনাৰ ফোনৰ জৰিয়তে বা আপুনি কাৰ্যালয়ৰ জৰিয়তে লাভ নকৰে, কিয়নো এয়া অৰুণোদয় আঁচনিৰ এটি বৈশিষ্ট্য। তো অৰুণোদয় আঁচনিত যদি আপুনি বা আপোনাৰ পৰিয়ালটো চলমান বুলি চৰকাৰে ভাবি লয়, অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ পিছত আপোনাৰ পৰিয়ালটো চলিব পৰা বিধৰ হৈ গৈছে, তেতিয়াহ'লে আপোনাক অৰুণোদয় আঁচনিৰ পৰা অট'মেটিক কাট খুৱাই দিয়া হয়। মানে আপুনি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যায়, আপোনাৰ নামটো অৰুণোদয় আঁচনিত নাথাকে আৰু নাথাকাৰ কাৰণে আপোনাৰ ট্ৰেজাৰীত আপোনাৰ অৰুণোদয় আঁচনিৰ যি হিতাধিকাৰীৰ সংখ্যা সেইখিনি কম বেছি পৰিমাণে হৈ থাকে। তো আপুনি যদি অৰুণোদয় আঁচনিৰ এই ন'টিফিকেশ্যনখিনি প্ৰত্যেক মাহৰ 9 তাৰিখে বা 10 তাৰিখে পৰ্যবেক্ষণ কৰে, আপুনি দেখিব অৰুণোদয় আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা কমি আছে বা কেতিয়াবা আপোনাৰ কিছু সংখ্যক হিতাধিকাৰী বাঢ়ি যোৱাৰো উদাহৰণ আছে। তো অধিকাংশ সময়ত আপুনি দেখিব যে হিতাধিকাৰীৰ পৰিমাণ কমে, 2-4 জন 5 জন 20 জন এনেকুৱাভাৱে কমে। তো এইটোৱে বুজায় যে এইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে। অৰুণোদয় আঁচনিত আপুনি নজনাকৈ ৰিভিউ হয় আৰু কেতিয়াবা আপোনাক জনায়ো ৰিভিউ হয়। তো এই ৰিভিউৰ সময়ত যদি আপুনি উপযুক্ত ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰে বা আপুনি যদি তেওঁলোকক পতিয়ন নিয়াব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কাট খায়। তো এনেকুৱাভাৱে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হয়। তো আপুনি একেৰাহে যদি কেইবাটাও কিস্তিৰ পৰা বঞ্চিত হৈছে, এই প্ৰব্লেম আপোনাৰ হ'ব পাৰে। তো যাৰ কাৰণে আপোনাক কোৱা হৈছে যে আপুনি প্ৰথমতে অফিচিয়েল কাৰ্যালয়ত
বা আপোনাৰ বেংক একাউণ্ট DBT এনেবল আছেনে নাই বেংকৰ কামখিনি বা অফিচিয়েল কাৰ্যালয়ত আপুনি এবাৰ যোগাযোগ কৰি চাব পাৰে যদি ইয়াৰ পিছতো আপোনাৰ কোনো কামত অহা নাই তেতিয়াহ'লে আপোনাৰ কাৰণে এটাই উপায় আছে সেয়া হ'ল যে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যদি এলিজিবল আছিলে ভুলবশতঃ আপোনাৰ নামটো কৰ্তন হৈ গৈছে তেতিয়াহ'লে আপুনি পুনৰ আবেদন কৰিব লাগিব আৰু পুনৰ আবেদন কৰিলে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব তো আৰু এই পুনৰ যি নতুন আবেদন আৰম্ভ হ'ব সেই চলিত মাহতে আৰম্ভ হ'ব আৰু ইতিমধ্যে আপোনালোকে প্ৰপত্ৰটো পোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন জাৰি হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ব ঘোষণা অনুযায়ী ছেপ্টেম্বৰৰ ভিতৰতে প্ৰপত্ৰ লাভ কৰাৰ সম্ভাৱনা আছে তো যাৰ কাৰণে আপোনালোকে চলিত মাহতে এবাৰ হৈ থাকক অৰুণোদয়ৰ প্ৰপত্ৰ লাভ কৰিব আৰু প্ৰপত্ৰ লাভ কৰিলে আপুনি পুনৰ আবেদন কৰক আবেদন কৰিলে অৰুণোদয় আঁচনিত পুনৰ ইনক্লুড হ'ব পাৰিব তো আজিলৈ এৰিছোঁ ধন্যবাদ